মাছ মাংস মই এৰি দিবলৈ কোৱা নাই, কিন্তু যদি পাৰে হাতটিকতা হ'লে ভাল। বাঢ়নীয়ে যেতিয়া ঠাই সাৰে, ঠাই সাৰোঁতে বসুমতী আঁচুৰ খাই বহুত পোক পৰুৱা মৰে। এইটো হৈছে তৃতীয় পাপ। হে ৰাম, দ্বিতীয় স্কন্ধৰ কথা শুনিও চুকে, নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। অ কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। ধন্য নৰ প্ৰতিমতি হিউত্ৰম তোমাৰ, পুছিলা হাজিটো কথা সংসাৰতে সাৰ। এ মুখ্য ৰৈ সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। অ তাহাৰ শ্ৰোতব্য কথা ই আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত। নিদ্ৰাস্তি আলাপনে ৰাতি আয়ু হৰৈ, দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰৈ। হে মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, সিহেতু নেদেখৈ নৰে হি আপোনাৰ নাশ। এতিয়া ভাগৱত ধৰ্মত বিশেষকৈ আমি গৃহস্থী ঘৰখন চলিব পৰা ইয়াত কেইটামান সুন্দৰ কথা কৈছে, আৰু এই কথাকেইটা যদি আমি ব্যৱহাৰিক জীৱনত পালন কৰোঁ, ভাগৱত ধৰ্ম আমাৰ আধা পালন কৰা হৈ যাব। কোনকেইটা? যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। এতিয়া আমাৰ গৃহস্থী ঘৰখনত বিশেষকৈ আইসকলৰ দ্বাৰা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে পাঁচটা পাপ হয়। আইসকলে মন দি শুনিব, ভাগৱতলৈ যে আহিলে এইকেইটা আপোনালোকে লৈ যাওক, ব্যৱহাৰিক জীৱনত পালন কৰিব এইকেইটা, তেতিয়াহে লাভ হ'ব দেই। এই পাঁচটা পাপ হৈছে, পাঁচটা পাপ হয়, আৰু পাঁচটা পাপৰ কাম আমি পাঁচটা যজ্ঞ কৰিব লগা হয়। যজ্ঞকেইটাও মই কৈ থৈ যাম। এতিয়া পাঁচটা পাপ, এই জলকুম্ভ চুলীয়া বাহনী ঢেকী পতা, গৃহস্থৰ ঘৰে এহি সোণা পাণ ছগোটা। প্ৰথমটো পাপ কি হয়? জলকুম্ভ। কলহত বা টিঙত পানী আনি যেতিয়া আমি গৰম কৰোঁ,
চকুৰে মনিব নোৱাৰা অসংখ্য বীজাণু ধ্বংস হয়। এইটো প্ৰথম পাপ। দ্বিতীয় পাপটো হৈছে চুলীয়া। চুলীয়া মানে হৈছে জুইশাল। জুইশালত চাউল মুঠি ৰন্ধন কৰাৰ পৰা ধৰি মাছ মৎস্য ৰন্ধন কৰালৈকে পাপেই সিজে। চাউল মুঠি সিজাওঁতে চাউলৰ বহুত কণ মৰে। জুইত যেতিয়া আমি খৰি ভৰাই দিওঁ বহুত পোক পৰুৱা মৰে। আৰু মাছ মৎস্য ৰন্ধন কৰালৈকে সেইখন শ্মশানশাল আৰু এইখন শ্মশানশালৰ মাজত কোনো পাৰ্থক্য নাই। সেইকাৰণে আমি বিশেষকৈ মনুষ্যই পৰাপক্ষত আহাৰ মুঠি সাত্বিক হ'ব লাগে। মাছ মাংস মই এৰি দিবলৈ কোৱা নাই, কিন্তু যদি পাৰে সাত্বিকতা হ'লে ভাল। এইটো হৈছে দ্বিতীয় পাপ। তৃতীয় পাপটো হৈছে বাঢ়নি। বাঢ়নিয়ে যেতিয়া ঠাই সাৰে, ঠাই সাৰোঁতে বসুমতী আঁচোৰ খাই বহুত পোক পৰুৱা মৰে। এইটো হৈছে তৃতীয় পাপ। 4 নম্বৰ পাপটো হৈছে ঢেঁকী। ঢেঁকীত যেতিয়া ধান বানে ধানৰ বহুত কণ মৰে। এতিয়া বাৰু ঢেঁকী নাই, মিলত খুন্দে, হ'লেও একেটাই। আৰু 5 নম্বৰ পাপটো হৈছে পতা। পতাত সৰিয়হ বটাৰ পৰা ধৰি মছলা বটালৈকে তাত বহুত কণ মৰে। এতিয়া আইসকলৰ সস্তা হৈ গ'ল, মিক্সি ওলাল নহয়, চিটকৈ মাৰি দিলে হৈ যায়, একদম সহজ হৈছে। গতিকে আইসকলৰ দ্বাৰা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এই 5টা পাপ হৈ থাকে। অকল আইসকলৰ নহয়, কিছুমান গৃহততো আই নাই বাপহেত আছে, বাপৰ দ্বাৰাও হয়। এতিয়া এই 5টা পাপৰ কাৰণে আমি গৃহস্থী ঘৰখনত 5টা যজ্ঞ কৰিব লাগে। এই 5টা যজ্ঞ, প্ৰথমটো হৈছে বলিযজ্ঞ, দ্বিতীয়টো হৈছে দেৱযজ্ঞ, তৃতীয়টো হৈছে ভূতযজ্ঞ, 4 নম্বৰটো হৈছে পিতৃশ্ৰাদ্ধ আৰু 5 নম্বৰটো হৈছে নিৰ্যজ্ঞ। এই 5টা যজ্ঞ কৈ যাম মই, এইখিনি আপোনালোকে সকলোৱে গৃহলৈ লৈ যাব। এতিয়া 5টা যজ্ঞ মই কৈ যাম। প্ৰথম যজ্ঞটো হৈছে বলিযজ্ঞ। এতিয়া বলিযজ্ঞটো আমি কেনেকৈ সমাপন কৰিম? এতিয়া বহু লোকে গৈ দেৱ দেৱী আগত হাঁহ ছাগলী পাৰ এইবিলাক বলি দিয়েগৈ। কিন্তু ভাগৱতে আমাক কি বলি দিবলৈ কৈছে? আমাৰ শৰীৰত থকা কাম, ক্ৰোধ, লোভ, মোহ এইকেইটাক বলি দিবলৈ কৈছে। এতিয়া কামৰ প্ৰতীক হিচাপে বলি দিয়েগৈ ছাগলী, ক্ৰোধৰ প্ৰতীক হিচাপে বলি দিয়ে মহ, লোভৰ প্ৰতীক হিচাপে বলি দিয়ে হাঁহ, আৰু মোহৰ প্ৰতীক হিচাপে বলি দিয়ে পাৰ চৰাই। এতিয়া এই দেৱ দেৱী আগত এই বলিবিলাক দিলে কি হয়? এটা ছাগলী গাত যিমানডাল নোম থাকে, যিজনে গৈ পেলাই বলি দিলেগৈ, আগবঢ়াই দিলেগৈ, তাৰ এই ছাগলীটোৰ গাত যিমানডাল নোম আছে, এই ছাগলীটো সিমানবাৰ মানুহ হ'ব, আৰু যিটো মানুহে বলি দিলেগৈ সেই মানুহটো সিমানবাৰ ছাগলী হৈ তাৰ হাতত কাট খাব। পুনৰূপী জনমম পুনৰূপী মৰণম। তেনেকৈ অন্য জীৱবিলাকক। গতিকে আমি আমাৰ শৰীৰত থকা কাম, ক্ৰোধ, লোভ, মোহ এইকেইটা কেনেকৈ বলি দিম? ভাগৱতে সিদ্ধান্ত দিছে। কি বুলি কৈছে? এই সাধুৰ সংগ যে বেচলিও সঘনে, শ্ৰৱণ কীৰ্তন হানে সনায়ো সঘনে। এতিয়া শ্ৰৱণ কীৰ্তন হান কোনখন? এইখন হৈছে শ্ৰৱণ কীৰ্তন হান, য'ত সাধুৰ সংগ হয়, য'ত কৃষ্ণ কথা হয়, সেইখনে হৈছে শ্ৰৱণ কীৰ্তন হান। আমাৰ ঘৰত যেনেকৈ এখন দা বা কটাৰী বহুত দিন পেলাই থ'লে মামৰে খায় নহয়, খায় নাই? যদি তাক আকৌ ধৰাই দিয়া হয়, চফা হয়। গতিকে আমি কাণখনে সঘনাই শ্ৰৱণ কীৰ্তন নামৰ শানখনত সঘনাই থাকিলে আমাৰ এই বলিযজ্ঞটো সমাপন হৈ যাব।
আকৌ বেলেগে আমি হাঁহ ছাগলী পাৰ দেৱী আগত বলি দিয়াৰ প্ৰয়োজন নাই, ভাগৱতে সিদ্ধান্ত দিছে। আৰু এই কথাবিলাক আমি ব্যৱহাৰিক জীৱনত পালন কৰিব লাগিব। দ্বিতীয় যজ্ঞটো হৈছে দেৱযজ্ঞ। আমি দেৱতাক হোম দিব লাগে। এতিয়া দেৱতাক আমি হোম কেনেকৈ দিম? এজন মানুহৰ শৰীৰত ৩৩ কোটি দেৱতা থাকে, মানে ৩৩ প্ৰকাৰৰ দেৱতা। ৰুদ্ৰ দেৱতা ১ কোটি, বৰুণ দেৱতা ১ কোটি, সূৰ্য দেৱতা ১ কোটি, ইন্দ্ৰ দেৱতা ১ কোটি, এনেকৈ ৩৩ প্ৰকাৰৰ দেৱতা আছে। আমাৰ শৰীৰৰ প্ৰতিডাল নোমৰ কোষে কোষে একোজন দেৱতা থাকে। আৰু আমাৰ শৰীৰত মুখ্য 10জন দেৱতা আছে। এই মুখ্য 10জন দেৱতা হৈছে চক্ষুত আদিত্য, কৰ্ণত দিশ, নাকত অশ্বিনী কুমাৰ, মুখত বহ্নি, জিভাত বৰুণ, হস্তত ইন্দ্ৰ, চিত্তত বাসুদেৱ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, চৰণত বিষ্ণু। এই দশইন্দ্ৰিয় শৰীৰটোৰ সৈতে আমি প্ৰত্যেকেই পুৱা গধূলি আমি ঈশ্বৰৰ সেৱা কৰিব লাগে। কোনজন ঈশ্বৰক আমি সেৱা কৰিম? আমাৰ প্ৰত্যেকখন গৃহস্থী ঘৰতে অকণমান গুৰু গৃহ থাকিব লাগে। তেতিয়া কি হয়? ভাগৱতে সিদ্ধান্ত দিছে, কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নপাৱ। এই দশইন্দ্ৰিয় শৰীৰটোৱে এক কৃষ্ণক সেৱা পূজা নমস্কাৰ কৰাৰ লগে লগে ৩৩ কোটি দেৱতাক সেৱা কৰা হ'ব। আৰু আমি ৩৩ কোটি দেৱতা যদি এজন এজনকৈ পূজা কৰিবলৈ যাওঁ কিমান দিন লাগিব? ৩৩ কোটি দিন লাগিব। আমি কলিযুগৰ মানুহ সেইখিনি কৰাটো সম্ভৱ নহয়। গতিকে এক কৃষ্ণক সেৱা কৰিলে আমাৰ সম্পূৰ্ণ হৈ যায়। সেইকাৰণে প্ৰথম স্কন্ধত এক দেও এক সেও একত বিনে নাই কেও, এজন ভগৱন্তকে সেৱা পূজা নমস্কাৰ কৰিবলৈ কৈছে। এইটো হৈছে আমাৰ দেৱযজ্ঞ। বেলেগে আমি দেৱতা পূজা কৰাৰ প্ৰয়োজন নাই। কোনজন দেৱতাক সেৱা কৰিব লাগে? এক কৃষ্ণ দেও কৰিও সেও, এক কৃষ্ণকে সেৱা পূজা নমস্কাৰ কৰিবলৈ ভাগৱতে আমাক সিদ্ধান্ত দিছে। তাৰপাছত ৩ নম্বৰ যজ্ঞটো হৈছে ভূত যজ্ঞ। ভূত মানে হৈছে জীৱ। আপোনাৰ গৃহখনত থকা হাঁহ ছাগলী পাৰৰ পৰা গৰু গাইৰ পৰা ল'ৰা ছোৱালীকেইটালৈকে আমি যিখিনি পৰিচালনা কৰোঁ, গৰুহাল এৰাল দি থৈছে, সময়ত পানীকণ খুৱাই দিয়া, লৰাই দিয়া, সেইটোৱে সেৱা। কুকুৰটো পুহিছে, সময়ত এমুঠি খাবলৈ দিয়া, ল'ৰা ছোৱালীকেইটাক কাপোৰ কানিকেইটা ধুই দিয়াৰ পৰা ধৰি খোৱা বোৱা চোৱালৈকে এই জীৱসমূহক পৰিচালনা কৰাটো হৈছে ভূত যজ্ঞ। এইটো ভাগৱতে সিদ্ধান্ত দিছে, এই সমস্ত ভূততে দেখিবে কয় আত্মসম, উপায় মধ্যত ইটো ইয়াতি মুখ্যতম। গতিকে গজহস্তীৰ পৰা গুৰিপুৰলৈকে সমস্তৰে আত্মাক ভগৱন্তক দৰ্শন কৰিবলৈ গৈছে। এইটো হৈছে ভূত যজ্ঞ। এতিয়া 4 নম্বৰটো হৈছে পিতৃ শ্ৰাদ্ধ। এইটো আজি মই লৈ যাম, যদি কাৰোবাৰ প্ৰশ্ন থাকে প্ৰশ্ন কৰিব পাৰিব। আমি যে পিতৃ শ্ৰাদ্ধ পাতোঁ, পিতৃ মাতৃৰ শ্ৰাদ্ধ আমি পাতিব লাগে পিতৃ মাতৃ জীৱন্ত অৱস্থাত। আৰু পিতৃ মাতৃ বিয়োগৰ পাছত আমি একাদশ দ্বাদশলৈকে যিটো আমাৰ গৃহশুদ্ধি কৰ্ম, সেইখিনি কৰি তাৰ পাছত বছৰেকীয়া পতাৰ প্ৰয়োজন নাই। সেইটো ভাগৱতে সিদ্ধান্ত দিছে। এতিয়া পিতৃ শ্ৰাদ্ধ কেনেকৈ কৰিব লাগে, এই কথাকেইটা সুন্দৰকৈ ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণই যেতিয়া কংসক বধাৰ পাছত বসুদেৱ দৈৱকীক পোতাশালৰ পৰা মুক্ত কৰি আনিছে, তেতিয়া কৃষ্ণই পিতৃ মাতৃক কৈছে, যিটো পিতৃ মাতৃ জন্মিলে দেহ, পুখিলে কয় অনুদিন,
সিটো পুতে তাৰ সতে কবৎসৰে খুজিবে নপাৰে ঋণ। পুত্ৰ হৈয়া যিটো পিতিক নোপোষৈ দুৰ্জনয়াতিয়াবাদী তাহাৰ মাংসক তাকে খুৱায় যমৰ কিংকৰে কাটি।